ৰেলখন চিল্ডা ষ্টেচনত ৰৈ যোৱাৰ লগে লগে মৰুভূমিৰ ফৰিঙৰ দৰে মানুহে ৰেলৰ পৰা নামি ব্যস্ততাৰে ইফালে সিফালে ঘূৰি ফুৰিছিল। আনহাতে আন কিছুমানে কাষৰ বেলকনিলৈ হেঁচা মাৰি ধৰি খিৰিকীৰে বাহিৰৰ ভিৰটো চাই আছিল। তেওঁলোকৰ কোনোবাই যদি ভিৰটো অলপ ভালকৈ চালেহেঁতেন তেন্তে পিঠিত বেগ আৰু হাতত ট্ৰলি লৈ বগা টি-চাৰ্ট পিন্ধি মেইন গেটৰ চকুত আশ্ৰয় লৈ খাই থকা মোটা ল'ৰা এটা হয়তো দেখা পালেহেঁতেন কলকাতাৰ হুলস্থুলৰ পৰা আঁতৰি। তেওঁৰ ট্ৰলীৰ ঠিক পিছফালে থকা নাম প্লেটখনত তেওঁৰ নাম অনিন্দ্য মিত্ৰ আৰু ফোন নম্বৰ 900 ডাঙৰ আখৰেৰে লিখা আছে। অনিন্দ্যই কেনেবাকৈ পকেটৰ পৰা মোবাইলটো উলিয়াই কেব এখন বুকিং কৰিলে। পিকআপ চিল্ডা ষ্টেচন গন্তব্যস্থান যাদৱপুৰ হয়তো বহুতে ক'ব পাৰে যে চিল্ডা দক্ষিণৰ সকলো লোকেল ৰেল যাদৱপুৰলৈ যায়। কিন্তু আজি সন্ধিয়া চিল্ডাৰ পৰা যিকোনো স্থানীয় ৰেলত ইমানেই ভিৰ যে যদি আপুনি অজানিতে ইনহেলাৰৰ পৰা উশাহ এৰি পেকেটটো সংকোচন কৰে তেন্তে আপুনি গম পাব যে আপোনাৰ সংকীৰ্ণ ঠাইখিনি কোনোবাই তেওঁলোকৰ উখহি উঠা পেকেটটোৰ বিশদ বিৱৰণ দি দখল কৰিছে। কেনেবাকৈ অনিন্দ্যই ষ্টেচনৰ পৰা ওলাই কেবত বহিল। ছাৰ অতি পিতাই নিজৰ গাড়ীৰ ডেস্কৰ ওপৰত লগোৱা স্ক্ৰীণখন চাই কেব চালকজনক সুধিলে। অনিন্দ্যই মোবাইলটো উলিয়াই অ'.টি.পি. বুলি কোৱাৰ লগে লগে গাড়ীখন চলিবলৈ ধৰিলে। কলকাতাৰ জনবহুল ৰাজপথত হৰ্ণ বজাই গাড়ীখন গন্তব্যস্থানৰ দিশে আগবাঢ়িছে। কিছুদিন আগতেই বৰষুণ হোৱাৰ বাবে এই গৰমত ঠাণ্ডা অনুভৱ কৰিছে। অনিন্দ্যই হেডফোনটো কাণত ভৰাই আমিৰ খানৰ ৩ ইডিয়টছ চিনেমা গানটো পিন্ধাই চকু দুটা মুদি মূৰটো হেড ৰেষ্টত থৈ দিলে। গোটেই দিনটো বৰষুণ দি থকা হাৰাশাস্তি আৰু ঠাণ্ডা বতাহে তেওঁৰ ভাগৰ দূৰ কৰি আছে। অনিন্দ্যই গানটো আৰু চিনেমাখন ইমানেই ভাল পায় যে ইমানবাৰ চোৱাৰ পিছতো তেওঁ এই চিনেমাখনত সন্তুষ্ট নহয়। ছাৰ। মাতটো শুনি অনিন্দ্যই পোনে পোনে উঠি বহিল। গান শুনি থাকোঁতেই নীৰস চকু দুটা কেতিয়া অলপ লৰচৰ কৰিছিল সি নিজেই বুজি পোৱা নাছিল। হয় বুলি কওক মই ছাৰৰ ওচৰ পালোঁগৈ। বাহিৰলৈ চাই দেখিলোঁ কলেজৰ নামটো ডাঙৰ আখৰেৰে লিখা আছে আৰু তাৰ ঠিক তলত বয়জ হোষ্টেলবোৰ ডাঙৰ আখৰেৰে লিখা আছে। এনে লাগে যে ইয়াৰ ল'ৰাবোৰে কেতিয়াবা পাহৰি যায় ল'ৰাটোৰ হোষ্টেল কোন দিশত, যাতে দূৰৰ পৰা চিনি পায়। গতিকে হয়তো কলেজ কৰ্তৃপক্ষই ইমান ডাঙৰকৈ লিখিবলৈ কৈছিল। গাড়ীৰ পৰা নামি বস্তুবোৰ উলিয়াই লওঁতেই গাড়ীৰ চালকজনে কৃতজ্ঞতা কণ্ঠত ছাৰ, মই আপোনাক 3 ষ্টাৰ ৰেটিং দিম বুলি কৈ গাড়ীখন লৈ গুচি গ'ল। ট্ৰলী আৰু বেকপেকটো লৈ হোষ্টেলত প্ৰৱেশ কৰাৰ লগে লগে ৱাৰ্ডেনজন সন্মুখৰ চকীখনত বহিল। মোক দেখি সি সুধিলে কোনখন কাণত? প্ৰথম। আইডি কাৰ্ডখন দিয়াৰ লগে লগে তেওঁ টেবুলত থকা দীঘল ডাঠ বহীখন উলিয়াই বহীখনত মোৰ নাম, আইডি, ফোন নম্বৰ, ঘৰৰ ফোন নম্বৰ আদি লিখি দিলে আৰু তাৰ পিছত বহীখন মোৰ ফালে ঘূৰাই মোক পৰৱৰ্তী চহী কৰিবলৈ ক'লে। মোৰ নামলৈ। আপোনাৰ ৰুমৰ নম্বৰ হৈছে 20। চহী কৰি বি ফালে আগবাঢ়িলোঁ হোষ্টেললৈ।
ৰুম পাওঁতে মোৰ ৰুমত আন এজন মানুহ দেখি তেওঁ এই ৰুমটো সুধিলে। মই মূৰ দুপিয়াই মোৰ উত্তৰটো ক'লোঁ। আগবাঢ়ি আহি মোৰ ফালে হাতখন আগবঢ়াই দিলে হেণ্ডশ্বেক এটাৰ বাবে। হাই, মই প্ৰিয়ম।